এই অনিল নগৰত সাগৰ সদৃশ পানী কেনেকৈ মানুহ ওলাব কেনেকৈ যাব অফিচত যাব পৰা নাই স্কুল কলেজত যাব পৰা নাই ঠাউনি নোহোৱা পানী এয়া সাগৰ সদৃশ অনিল নগৰৰ অৱস্থা এয়া আপোনালোকে চাওক সহজে অনুমেয় কেনেকৈ মানুহ যাব গোটেই ঘৰ বাৰীত পানী সোমাইছে এই অৱস্থাত কেনেকৈ আপোনালোকে কেনেকৈ কাম কৰিব সেইকাৰণে কৈছোঁ বিভাগীয় কৰ্তৃপক্ষ মুখ্যমন্ত্ৰী মহোদয় আপুনি অতি সোনকালে অনিল নগৰ নবীন নগৰৰ পানী ডাইভাৰশ্যন কৰক নহ'লে আমাৰ গত্যন্তৰ নাই আমি এই প্ৰতিকণ্ঠময় দুৰ্গন্ধময় পৰিৱেশত আমি জীয়াই থাকিব লাগিব এনেকৈয়ে মৰিব লাগিব এই চাওক আপোনালোকে অলপ কাণসাৰ দিয়ক খালি পইচা খাই বহি থাকে গোটেই অফিচাৰখিনি সেইকাৰণে কৈছোঁ এই ভোজকৰ অফিচাৰবিলাকক আঁতৰাব লাগে আৰু কৰ্মত মানুহ দিব লাগে এয়া মেচিন কেইটাও চলাব পৰা নাই ভালকৈ এটো মেচিন চলি আছে চাওক এই অৱস্থা আমাৰ অনিল নগৰৰ